Hello friends, welcome to Designing and Fabrication. আজি আমি ডিসকাস কৰিম Preparation for Oil Recruitment 2023 Part 6. ইয়াৰ আগতে অলৰেডি পাঁচটা পাৰ্ট আমি ডিসকাস কৰিছোঁ। এই পাঁচটা পাৰ্ট যদি চোৱা নাই প্লেলিষ্ট বনাই থোৱা আছে Oil Recruitment বুলি, তাত গৈ চাই ল'ব পাৰিব। ইয়াত আমি 6 নম্বৰ পাৰ্টত ডিসকাস কৰিছোঁ। ফাৰ্ষ্ট পইণ্টটো কৈছে the process of hot weld joint rapidly hammered to relieve the internal stresses is called pinning. এইটো এটা distortion control method হয়। ডিষ্টৰশ্যন কণ্ট্ৰল মেথড পিনিং মানে কি, যেতিয়া আমি ৱেল্ডিং কৰিছোঁ হট ৱেল্ড কৰাৰ পাছত এটা ডিষ্টৰশ্যনৰ কাৰণে তাৰ নিজৰ পজিশ্যনৰ পৰা ডিছল'কেশ্যন হৈ গৈছে, মানে নিজৰ পজিশ্যনটোৰ পৰা অলপমান আঁতৰি গৈছে, শ্লাইড ইমানো বেছি আঁতৰিলেতো এইটো ঠিক কৰিব নোৱাৰিম, কিন্তু জাষ্ট অকণমান যদি আঁতৰি গৈছে সেইটো আকৌ নিজৰ পজিশ্যনত আনিবলৈ আমি শ্লাইটলি মানে লাইট হামাৰিং কৰোঁ, সেইটোকে পিনিং প্ৰচেছ বুলি কৈছে। ইয়াৰ পাছত নেক্সট কৈছে হোৱাইট কাষ্ট আইৰণ পজেছ দ্য হায়াৰ হাৰ্ডনেছ। টোটেল 4 টাইপছ অফ কাষ্ট আইৰণ আছে। 4 টাইপছৰ ভিতৰত আটাইতকৈ যিটো হাৰ্ড সেইটো হৈছে হোৱাইট কাষ্ট আইৰণ। 4 টাইপছ হৈছে গ্ৰে কাষ্ট আইৰণ, হোৱাইট কাষ্ট আইৰণ, মেলেবল কাষ্ট আইৰণ আৰু নডুলাৰ কাষ্ট আইৰণ। নেক্সট কৈছে গ্ৰে কাষ্ট আইৰণ ইজ দ্য ছফ্ট এমং অল দ্য 4 টাইপছ অফ কাষ্ট আইৰণ। চাৰিটাৰ ভিতৰত আটাইতকৈ ছফ্ট হৈছে গ্ৰে কাষ্ট আইৰণ আৰু আটাইতকৈ হাৰ্ড হৈছে হোৱাইট কাষ্ট আইৰণ। আৰু এই হোৱাইট কাষ্ট আইৰণটো নন ৱেল্ডেবল নহয়, এইটো ৱেল্ড কৰিব নোৱাৰি। ইয়াৰ পাছত নেক্সট কৈছে মেইন ফাংচন অফ ফ্লাক্স টু ষ্টেবিলাইজ দি আৰ্ক। ইয়াৰ পাছত নেক্সট কৈছে the purpose of oxygen lever in gas cutting is to release the excess oxygen and push the molten metal. মেইন কাম হৈছে সেই যিটো ব্ল' পাইপটো থাকে, সেই ব্ল' পাইপটো একচুৱেলি কাটাৰটো এনেকুৱা থাকিব 90 ডিগ্ৰী থাকে কাটাৰ এংগলটো, তাত যিটো এই লিভাৰটো থাকে ইয়াৰ মেইন কাম এইটোৱেই যে হাই প্ৰেছাৰ অক্সিজেন পাছ কৰে। দুটা ভাল্ভ থাকে, এটা হৈছে এচিটিলিনৰ ভাল্ভ আৰু এটা হৈছে অক্সিজেনৰ ভাল্ভ। সেই দুটাৰ কাম হৈছে নিউট্ৰেল ফ্লেমটো বনোৱা। আৰু মেইন তাৰ যিটো এই লিভাৰটো এইটো অকল কাটাৰতে থাকে, কাটিং ব্ল' পাইপত, ৱেল্ডিং ব্ল' পাইপত নাথাকে এইটো। তো এইটোৰ কাম হৈছে হাই প্ৰেছাৰ অক্সিজেনটো দি পাছ কৰা। তো এই হাই প্ৰেছাৰ অক্সিজেন দি মানে যিটো মেটেলটো কাট কৰি যাব আৰু সেই লিকুইড মেটেলটো পুছ কৰি মানে ঠেলি দিব, এইটোৱে কাম তাৰ। ইয়াৰ পাছত নেক্সট কৈছে বেণ্ড নজল উইথ দ্য 3 প্ৰিহিটিং হোলছ গজিং নজল ইজ চিলেক্টেড ফৰ ৰিভেট হেড কাটিং। ৰিভেট হেড কাটিঙত সেই যিটো মানে গজিং নজল থাকে সেইটো প্ৰিহিটিং কৰা নজলটো মানে 3টা হোল থাকে, 3 হোলছ থাকে গজিং নজল। গজিং প্ৰচেছটো মানে কি, মেটেলটো খান্দি লৈ যায় কিন্তু কাট নকৰে। এটা মেটেল আছে, এই শ্বীট মেটেল বা শ্বীট মেটেল নহয়, একচুৱেলি থিকনেছ থকা মেটেলেই হ'ব। এইটোক মানে ইয়াৰ পৰা ইয়ালৈকে কাটা নাই, কিন্তু জাষ্ট এটা মানে খান্দি গৈছে আৰু খাল বনাই দিছে, তেনেকৈ খান্দি লৈ গৈছে মেটেলটো, কিন্তু দুটুকুৰা কৰি দিয়া নাই। সেইটো হৈছে গজিং প্ৰচেছ। আৰু গজিঙৰ যিটো ব্ল' পাইপ থাকে, গজিঙৰ ব্ল' পাইপটো এটা 75 ডিগ্ৰী থাকে এংগল আৰু এটা থাকে 180 ডিগ্ৰী, আৰু এটা একদম মানে ষ্ট্ৰেইট এটা থাকে, সেইটো 180 ডিগ্ৰী। ইয়াৰ পাছত নেক্সট কৈছে দ্য বেনিফিট উই গট আউট অফ দ্য কাৰ্বৰাইজিং ফ্লেম ইজ সুইটেবল ফৰ ষ্টেলাইট ফ্লেম ক্লিনিং। নৰ্মেলি কাৰ্বৰাইজিং ফ্লেমত কি হয়, এচিটিলিনৰ পৰিমাণটো বেছি হয় কম্পেয়াৰ টু অক্সিজেন, আৰু কাৰ্বৰাইজিং ফ্লেমটো বহুত কম জেগাতে ইউজ হয়। ষ্টেলাইট ৱেল্ডিং আৰু মানে লিণ্ডে ৱেল্ডিং সেইবিলাকতহে ইউজ হয়, লিণ্ডে ৱেল্ডিং অফ ষ্টিল পাইপছ। তো ইয়াত ষ্টেলাইটত মানে ফ্লেম ক্লিনিঙত ই দৰকাৰ মানে। ইয়াৰ পাছত নেক্সট কৈছে দ্য ডিফেক্টছ জেনেৰেটেড ইন এচিটিলিন গেছ আৰু হাইড্ৰজেন লাইম ডাষ্ট এমোনিয়া এণ্ড ৱাটাৰ। এইটো কৈছে মেইনলি জেনেৰেটেড ইন এচিটিলিন গেছ মানে ইন ল' প্ৰেছাৰ ছিষ্টেম ইন এচিটিলিন জেনেৰেটৰ। এচিটিলিন জেনেৰেটৰত মানে এইবিলাক ইম্পিউৰিটি ফৰ্ম হয়, তো সেইখিনি কথা কৈছে। হাইড্ৰজেন লাইম ডাষ্ট এমোনিয়া ৱাটাৰ। ইয়াৰ পাছত নেক্সট কৈছে দ্য ৰেঞ্জ অফ প্ৰেছাৰ ইউজ ইন অক্সিজেন চিলিণ্ডাৰ ইজ ইউজড ইন গেছ ৱেল্ডিঙত। যিটো অক্সিজেন চিলিণ্ডাৰ থাকে প্ৰেছাৰ ৰেঞ্জ হৈছে 120 to 150, এইটোৱে ৰেঞ্জত থাকে 120 to 150 kg/cm²। আৰু এইটো হৈছে অক্সিজেনৰ। আৰু যিটো এচিটিলিনৰ সোধে, এচিটিলিনৰ চিলিণ্ডাৰ প্ৰেছাৰটো 15 kg/cm²। আৰু ৱৰ্কিং প্ৰেছাৰ এইটো হৈছে চিলিণ্ডাৰ প্ৰেছাৰ, আৰু ৱৰ্কিং প্ৰেছাৰ হৈছে নিউট্ৰেল ফ্লেমৰ কাৰণে 0.15 kg/cm²। ইয়াৰ পিছত নেক্সট কৈছে এংগল অফ ফিলাৰ ৰড বাই ৰাইট ৱাৰ্ড আৰু বেক হেণ্ড। ৰাইট ৱাৰ্ড মানে বেক হেণ্ড টেকনিক, য'ত মানে মেটেল থিকনেছটো 5 mmতকৈ এভোভ হয়। বেক হেণ্ড টু ৱেল্ডিং ইজ 30 to 40 ডিগ্ৰী। যিটো এংগলটো কিমান সেইটো সুধিছে, এইটো ফিলাৰ ৰডৰ এংগলটো 30 to 40 ডিগ্ৰী হয়। আৰু মন কৰিবলগীয়া কথা যে লেফ্ট ৱাৰ্ড হওক বা ৰাইট ৱাৰ্ড হওক, মানে ফৰ হেণ্ড হওক या বেক হেণ্ড হওক, ফিলাৰ ৰডৰ এংগলটো 30 to 40 থাকে। খালি যদি মানে ফৰ হেণ্ড হয়, ফৰ হেণ্ডত কি হয়, ব্ল' পাইপৰ এংগলটো 30 to 40 হ'ব, কিন্তু যদি বেক হেণ্ড হৈ যায়, ৰাইট ৱাৰ্ড হৈ যায়, তেতিয়াহ'লে তাৰ ব্ল' পাইপৰ এংগলটো, যিটো ব্ল' পাইপ থাকে সেই ব্ল' পাইপৰ এংগলটো তেতিয়া অলপমান মানে এইটো বঢ়াই যায়, মানে ওপৰলৈ যায়গৈ, 30 to 40 জেগাত 40 to 50 হৈ যাব এই এংগলটো, যিটো ব্ল' পাইপৰ। এইটো হৈছে ছাৰ্ফেচ। আৰু যিটো ফিলাৰ ৰডৰ এংগলটো, এইটো ফৰ হেণ্ড হওক আৰু বেক হেণ্ড হওক, এইটো 30 to 40 থাকিব। ইয়াৰ পাছত নেক্সট কৈছে
Up to 3.15 thickness of the plate, gas welding of forehand technique can be used without edge preparation. Square joint. মানে কি যদি 3.15 থাকে মেটেল থিকনেছ তেতিয়া আমি ডাইৰেক্ট স্কোৱাৰ জইন কৰিব পাৰিম যদি 5mm থাকে বা 4mm থাকে তেতিয়া আমি ছিংগল ভি কৰিব লাগিব ফৰহেণ্ড টেকনিকত কিন্তু যদি তাতকৈ কম হয় 3mm বা 3.15 হয় তেতিয়া আমি সেইটো স্কোৱাৰ বাৰ জইন কৰিব পাৰিম মানে উইদাউট এনি এজ প্ৰিপাৰেশ্যন কোনো ভি ফৰ্ম কৰিব নালাগে ইয়াৰ পিছত নেক্সট কৈছে বৰাক্স ফ্লেক্স ইজ ইউজ ফৰ ৱেল্ডিং ব্ৰাছ হওক বা ব্ৰঞ্জ হওক আমি বৰাক্স ইউজ কৰোঁ এজ এ ৱেল্ডিং ফ্লাক্স আৰু মানে ব্ৰাজিং হওক আৰু চ'ল্ডাৰিং প্ৰচেছটো সেইবিলাকত মানে মেটেলটো ফিউজ নকৰে সেইটো অলৰেডি ডিছকাছ কৰিছোঁ যে পেৰেণ্ট মেটেলটো ফিউজ নকৰে এইবিলাক নন ফিউজন ৱেল্ডিং হয় জাষ্ট ওপৰত মানে লেপ কৰি দিয়া হয় লেপ কৰি জইন কৰা হয় ইমান ৱেল্ডিঙৰ নিচিনা ষ্ট্ৰং নহয় বণ্ডিংটো আৰু কিন্তু জইনটো পাৰ্মানেণ্ট নহয় যদি তাতকৈ বেছি হিট দি সেইটো জইনটোক আকৌ ডিছলকেট কৰিব পৰা যাব ইয়াৰ পিছত নেক্সট কৈছে জিংক ক্লৰাইড এণ্ড দ্য পটেছিয়াম ডাইক্ৰমেট ফ্লাক্স ইজ টু বি ইউজড ইন দ্য ষ্টেইনলেছ ষ্টিল গেছ ৱেল্ডিং অফ ষ্টেইনলেছ ষ্টিলৰ গেছ ৱেল্ডিঙত এই জিংক ক্লৰাইড বা পটেছিয়াম ডাইক্ৰমেট ইউজ কৰা হয় এজ এ ফ্লাক্স ইয়াৰ পিছত নেক্সট কৈছে পিয়'ৰ এলুমিনিয়াম এণ্ড 5% ছিলিকন এলুমিনিয়াম এলয় ফিলাৰ ইজ ইউজ টু বি ইউজড ইন গেছ ৱেল্ডিং অফ এলুমিনিয়ামৰ গেছ ৱেল্ডিঙত সদায় পিয়'ৰ এলুমিনিয়াম বা 5% মানে পিয়'ৰ এলুমিনিয়াম প্লাছ 5% ছিলিকন থকা ফিলাৰত আমি ইউজ কৰোঁ ইয়াৰ পিছত নেক্সট কৈছে এলুমিনিয়াম প্ৰিহিটিং টেম্পাৰেচাৰ ইজ 250 to 400 ডিগ্ৰী চেলচিয়াছ এলুমিনিয়ামটো নৰ্মেলি প্ৰিহিটিং এইটো কাৰণে ক'ব লাগে কাৰণ কেতিয়াবা প্ৰিহিটিং নকৰি এলুমিনিয়ামত অক্সাইড লেভেলটো লাগি থাকে আৰু এলুমিনিয়ামৰ নৰ্মেল মেল্টিং পইণ্ট হৈছে 659 ডিগ্ৰী চেলচিয়াছ কিন্তু যদি অক্সাইড লাগি থাকে মানে সেইটো যদি এলুমিনিয়াম অক্সাইড ফৰ্ম হৈ থাকে তেতিয়াহ'লে সেইটো ডাইৰেক্ট 2000 বা 2500লৈকেও যায়গৈ কেতিয়াবা তাৰ মেল্টিং পইণ্টটো সেইকাৰণে অক্সাইড লেভেলটো ৰিমুভ কৰিবলৈ আগত প্ৰিহিটিং ইজ মাষ্ট বি ৰিকুৱাৰ্ড ইয়াৰ পাছত নেক্সট কৈছে ফৰ চিলেক্টিং দ্য নজল চাইজ অফ দ্য গেছ ৱেল্ডিং পাইপ বাই দ্য পাইপ ৱাল থিকনেছ এই নজলটো আমি চিলেক্ট কৰিবলৈ আমি পাইপ ৱাল থিকনেছটোৰ সহায়ত চিলেক্ট কৰা হয় পাইপৰ ৱাল থিকনেছ যিমান ডাঙৰ হ'ব সেইটোৰ ওপৰত বেছ কৰি আমি নজলটো চিলেক্ট কৰোঁ ইয়াৰ পাছত নেক্সট কৈছে দ্য ৱেল্ডিং পজিশ্যন অফ ASME পাইপ জইণ্ট হেল্ড ভাৰ্টিকেলি পাইপটো এনেকৈ আছে আৰু ফিক্সড আছে তেতিয়াহ'লে সেইটো 2G পজিশ্যন পাইপটো যেতিয়া ভাৰ্টিকেল থাকে তেতিয়া ৱেল্ডিংটো হৰাইজণ্টেল হয় আমি দুটা পাইপ কৰিছোঁ এটা পাইপ এইটো আৰু ইয়াৰ লগত আমি আৰু এটা পাইপ কৰিছোঁ এই যেতিয়া ৱেল্ডিং জইনটো কৰিম এই ৱেল্ডিংটো আমি হৰাইজণ্টেলি কৰিম সেইটো কাৰণে পাইপটো এনেকৈ আছে পাইপটো এনেকৈ ভাৰ্টিকেল আছে চ' আমি ৱেল্ডিংটো হৰাইজণ্টেলি কৰিব লাগিব সেইটো কাৰণে এইটো 2G পজিশ্যন তাৰপিছত নেক্সট কৈছে দ্য ব্ৰিনেল হাৰ্ডনেছ টেষ্ট ইজ ইণ্ডিকেটছ দ্য হাৰ্ডনেছ অফ দ্য মেটেলৰ এটা হাৰ্ডনেছ টেষ্ট হৈছে এইটো ব্ৰিনেল হাৰ্ডনেছ টেষ্ট আৰু এইটো এটা ডিষ্ট্ৰাকটিভ টেষ্টতে পৰে ইয়াৰ পিছত নেক্সট পৰিব প্ৰিহিটিং ইজ ডান অনলি এট দ্য পৰ্চন টু বি ৱেল্ডেড ইজ কল্ড লোকেল প্ৰিহিটিং মানে কি আমি জহৰ পৰ্চনত ৱেল্ডিং কৰিম স্পেচিয়েলি ফৰ ব্ৰিটেল মেটেল ডক্টেল মেটেলতো ইমান প্ৰিহিটিঙৰ দৰকাৰ নাই কিন্তু ব্ৰিটেল মেটেল নহ'লে প্ৰিহিটিং নকৰিলে ক্ৰেক হৈ যাব সেইকাৰণে আমি প্ৰিহিটিং কৰিব লাগে কিন্তু যদি আমি ইয়াত ৱেল্ডিং কৰোঁ আমি ইয়াতে প্ৰিহিটিং কৰোঁ সেইটো কয় লোকেল প্ৰিহিটিং আৰু যদি ফুল জবটোকে ফুল যিটো ৱৰ্ক পিচ আছে গোটেইটোতে যদি মানে প্ৰিহিটিং কৰা হয় সেয়াক ক'ব ফুল প্ৰিহিটিং ইয়াৰ পাছত নেক্সট কৈছে দ্য ফিলাৰ ৰড এলিমেণ্ট ইজ ইউজ টু ৱেল্ড দ্য ষ্টেইনলেছ ষ্টিল ইজ মলিব্ডেনাম এণ্ড কলম্বিয়াম নেক্সট কৈছে কমন এলয় এলিমেণ্ট অফ ব্ৰাছ ইজ কপাৰ এণ্ড জিংক মানে কপাৰ আৰু জিংকৰ এলয় হৈছে ব্ৰাছ আকৌ তেনেকৈ কপাৰ আৰু টিনৰ এলয় হৈছে ব্ৰঞ্জ চ' ফ্ৰেণ্ডছ আজিলৈ ইমানেই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং